আজি কলিয়াবৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কলিয়াবৰত 30,000 মহিলাক লাখপতি বাইদেউ আঁচনিৰ চেক প্ৰদান কৰিলে মুখ্যমন্ত্ৰীয়ে এই আঁচনিৰ ধন সুচাৰুৰূপে ব্যৱহাৰ কৰিলে অহা বছৰ পুনৰ এই আঁচনিৰ অধিক সুবিধা লাভ কৰিব বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ আজি 32,000 মহিলা উদ্যমিতা আঁচনিৰ ধন পালে এই আঁচনিত এটা ৰাস্তা তৈয়াৰ কৰা হৈছে এই ৰাস্তা দি গৈ থাকিলে পৰৱৰ্তী সময়ত মহিলাসকলে 25,000 আৰু 50,000 টকা পাবলৈ সক্ষম হ'ব কেৱল মহিলা উদ্যমিতা আঁচনিৰ লাখপতি বাইদেউৱে নহয় ৰাজ্য চৰকাৰৰ অন্যান্য আঁচনিসমূহে কিদৰে দৰিদ্ৰ ৰাইজক সকাহ দিছে সেয়া উল্লেখ কৰিলে মুখ্যমন্ত্ৰীয়ে অৰুণোদয় 1,000 হল 1,000 টকাৰ পৰা 1250 টকা হল এইবাৰ আমি ঠিক কৰিছো 1 জানুৱাৰীৰ পৰা আপোনালোকে যেতিয়া গেছৰ সিলিন্ডাৰ কিনিব গেছৰ সিলিন্ডাৰ কিনাৰ লগে লগে অৰুণোদয় পৰিয়ালৰ ঘৰত 250 টকা টুপং কৰি গৈ একাউণ্টত সোমাই যাব মই আজিৰ মিটিংতে কেশৱদাক নতুনকৈ 3,000 অৰুণোদয় দি থৈ গৈছো তেওঁ ঠিক কৰি দিয়ক অহা মাহৰ পৰা আৰু 3,000 পৰিয়ালক মই অৰুণোদয় দি দিম এই নৱেম্বৰ মাহৰ পৰা আপোনালোকক আমি বজাৰতকৈ কম দামত ৰেচন কাৰ্ডৰ জৰিয়তে দালিও দিম নিমখো দিম আৰু চেনিও দিয়াৰ কাম আমি আৰম্ভ কৰিম সকলো আঁচনিৰ বিৰোধিতা কৰা কংগ্ৰেছক তুলাধুনা মুখ্যমন্ত্ৰী কংগ্ৰেছৰ মানুহবিলাকে কিন্তু অৰুণোদয় বহুত বেয়া পায় কাৰণ তেওঁলোকে অৰুণোদয় ভাল নাপায় তেওঁলোকে লুঙি আৰু ধুতিক ভাল পায় গুৱাহাটীত এখন মিটিং হৈছিলে মিটিংত মই কলো যে অহাবাৰ ইলেকশ্যনত জিকিলে আই মাতৃসকলক মই মিঠাতেলো দিম কংগ্ৰেছে কলে যে মিঠাতেল কিয় দিব লাগে তেতিয়া মই কংগ্ৰেছবিলাকক কৈছো যে মিঠাতেলৰ মূল্য আপোনালোকে বুজি নাপাব কাৰণ আপোনালোকক মায়ে সৰুতে বুজিলে যে এওঁলোকটো কংগ্ৰেছীয়ে হ'ব এওঁলোকক মৰম কৰি লাভ নাই কিন্তু আমাৰ মায়ে আমাৰ যেতিয়া বেমাৰ হয় সদায় মিঠাতেল আৰু নহৰু গৰম কৰিয়ে আমাক মালিচ দিছিলে হয় নে নহয় কওক আপোনালোকে মাজে মাজে মই ধেমালিতে কওঁ তহঁতি মাৰ পেটৰ পৰা জন্মই হোৱাই নাই কোনোবা মেচিনৰ পৰাহে জন্ম হৈছিলি বুলি কাৰণ যোনে মাৰ পেটৰ পৰা জন্ম হৈছে তেওঁ নিজে বুজি পায় যে মাজনীৰ কাৰণে মহিলা উদ্যমিতাৰ কিমান প্ৰয়োজন অৰুণোদয়ৰ কিমান প্ৰয়োজন সভাতে বহু বিবাহৰ বিৰোধিতা কৰি মুখ্যমন্ত্ৰীয়ে মহিলাসকলকো সজাগ হ'বলৈ আহ্বান জনালে নতুন আইন আনিব খুজিছো এগৰাকী মায়ে আমাৰ অসমত বহুত মানুহ আছে গিৰিয়েকে এগৰাকীক বিয়া কৰালে 3-4 বছৰ পিছত আৰু এজনীক বিয়া কৰায় 10 বছৰ পিছত আৰু এজনীক বিয়া কৰায় এনেকুৱা মানুহ আছে যোনে ঘৰত 4 গৰাকীকৈ ঘৈণীয়েকক বিয়া কৰাই লৈ আহিছে এই নৱেম্বৰ মাহত মই নতুন এখন আইন আনি আছো কোনোবা গিৰিয়েকে এগৰাকীতকৈ যদি বেছি ঘৈণীয়েকক বিয়া কৰাই 7 বছৰ জেলত যাব লাগিব আনহাতে 3টাতকৈ অধিক সন্তান জন্ম নিদিবলৈকো আহ্বান মুখ্যমন্ত্ৰীৰ আমাৰ এবছৰ বা 1.5 বছৰ পিছতো আমাৰ ঘৰত যাতে বাচ্চা 3টাতকৈ বেছি নহয় বুজি পালে নে নাই আৰু আমাৰ ট্ৰাইবেল মানুহ হলে 4টালৈকেও কোনো কথা নাই এতিয়া
কিছুমানে 7টা 8টা জন্ম কৰি লয় আৰু খুদিলে কয় আল্লাহ দিলে কি কৰিম বুলি তেতিয়া মই কওঁ আল্লাহ ঘৰত আহে নেকি বাচ্চা দিবৰ কাৰণে ঘৰততো নাহে ভগৱানটো নাহে আমি কৰো কামটো আৰু দুখ দিও আল্লাহক দুখ দিও ভগৱানক সেই কাৰণে এইবাৰ মই আল্লাহকো অনুৰোধ কৰিছো ভগৱানকো অনুৰোধ কৰিছো যে আমাৰ ঘৰত আৰু 3-4টাতকৈ বেছি বাচ্চা নিদিব কাৰণ আমি লাখপতি বাইদেউ বনাব লাগে আজি কলিয়াবৰৰ টিঅ ষ্টেডিয়ামত 30,000 মহিলাই লাভ কৰিলে মহিলা উদ্যমিতা আঁচনিৰ চেক ব্যুৰো ৰিপৰ্ট নিউজ লাইভ